মানে গণতন্ত্ৰৰ প্ৰচেছ কিন্তু তাত ৰাজতন্ত্ৰ হিচাপে চলিছিল। মানে ইহঁতে যিটো কৈছিল মিটিং এখন হ'লেও আৰম্ভণি চেয়াৰমেনে কৰে, শেষত চেয়াৰমেনে কৰে। অলপ যে ৱাৰ্ড কমিশ্যনৰ পৰা কিছুমান গাঁৱৰ অসুবিধা শুনিব তেখেতৰ টাইম নাই, মানে তেখেত চব জানে। তো তেনেকেতো চলা বস্তু নহয়। এখন মিউনিচিপালিটি বৰ্ড হ'লে তাতে ৱাৰ্ড কমিশ্যনাৰ আছে, ৱাৰ্ড কমিশ্যনাৰে ৰাইজৰ লগত এনিটাইম লাগি থাকে, জড়িত থাকে। তো ৰাইজৰ সুখ দুখখিনি ৱাৰ্ড কমিশ্যনাৰে জানে। তো তেনেকুৱা বহুত খেলি মেলি আছিল আৰু সেই খেলি মেলি থকাৰ কাৰণে হয়তো আজি বিটিচিবাসী ৰাইজে বিকল্পৰ পথ লৈছে, আনকি ৰাইজে লৈছে আজি BPF-ৰ নেতা কৰ্মীবিলাকক মোটামুটি আজি আমাৰ যিখন প্ৰমোদ বড়ো ছাৰৰ চৰকাৰ, সেই চৰকাৰখনৰ বা আমাৰ যিখন অসমত হেমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ, সেই চৰকাৰৰ লগত কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছে। তো মই কিছুদিনৰ পৰা লক্ষ্য কৰি আছো, মই এতিয়ালৈকে পাৰ্টি মই BPF-ৰ লগত মোৰ যোগাযোগ নাই, কিন্তু মই ইউপিবোৰৰ লগত মই যোগাযোগ মানে পাৰ্টিত মই সোমাইছো যে এনেকুৱা মই কৰা নাই। কিন্তু মই মানে এদিন এই আমাৰ গাঁৱৰে এজন বাইদেউ হয়, তেখেত হস্পিটেলত আছিল। তো মই সেইদিনা ৰাতি হস্পিটেলত চাব যাতে মই আমাৰ হামিলা ডক্টৰ আমাৰ এই ইউথৰ প্ৰেচিডেণ্ট হয় ডিষ্ট্ৰিক্ট। তো তেখেতক লগ পালে তেখেতৰ লগত অলপ মত বিনিময় কৰিলোঁ। হোৱাৰ পিছত ক'লে আপোনালোকে আমাৰ তাত আহিলেহে মানুহখিনি আপোনালোকৰ লগত খুব কথা পাতিব। তেনেকৈ মই তাৰপিছত অলপ এনেকৈ কিবা কৰিলোঁ, যোগাযোগ কৰিলোঁ। তাৰপিছত আমাৰ এই চেল্ফ হেল্প গ্ৰুপ দুটামানক মই ক'লোঁ কথাখিনি যে এনেকৈ অলপ যোগাযোগ কৰক। এই সূত্ৰে অলপ যোগাযোগটো হ'ল। হোৱাৰ পিছত এনেকৈ আমাৰ ইয়াত যোৱাবাৰ বিহু টাইমত আমাৰ ছাৰো আহিছিলে আৰু আমাৰ MLA ছাৰো ফাৰ্ষ্ট টাইম আহিল। MLA ছাৰ ফাৰ্ষ্ট টাইম অহাৰ লগে লগে মই ছাৰৰ লগত এতিয়া আমাৰ মিটিং আৰম্ভ হোৱা নাই। তো মই ছাৰৰ লগত কথা পাতি ছাৰক ক'লোঁ, ছাৰ আমাৰ মেইন ৰাস্তাটো হ'ল, ছাৰ এই ৰাস্তাটো অলপ আছে, আপুনি অলপ চাই লওকচোন। তো মই কথা পাতি ছাৰক ৰাস্তাটো দেখুৱাইছোঁ। দেখুৱাৰ পিছতে আজি কেইদিন হ'ল এই ৰাস্তাটো হ'ল। হয়তো এইটো কথা আজি BPF-ৰ কালি ওপৰতে নাম ল'ব খোজে, হয়তো কাৰোবাক কিছুমানক কৈছে এইটো আমি কৈ মেলি কৰাই দিছোঁ বোলে নহয় এইটোৱে। সেইদিনা বিহুৰ কাৰণে ইয়াতে ক্লাবত আহিছিল MLA ছাৰে আহাতে MLA ছাৰক মই ৰিকুৱেষ্ট কৰিছিলোঁ, ছাৰ এইটো যদি কৰাই দিব পাৰে আপোনাৰ MLA ফাণ্ডৰ পৰা, আৰু আপোনাৰ ঠিকাদাৰ ভাল ঠিকাদাৰ দি আপুনি কামটো কৰাই দিব লাগে। তো মই তেনেকৈ ৰিকুৱেষ্ট কৰিছোঁ। কৰাৰ ক্ষেত্ৰত ৰাস্তাটো হ'ল। কিন্তু মই সেইদিনা ঠিকাদাৰক ক'লোঁ যে ৰাস্তাটো আপোনালোকে আৰম্ভ কৰিল, কিন্তু ইয়াৰ পূৰ্বানুমনি যিটো আমাৰ কিবাটো থাকে সেইটো কৰিলে ভাল আছিল, অলপ ভালকৈ কৰক। তাৰপিছত তেনেকৈ এদিন কৰা শুনা পালোঁ। মই এখন মোৰ ঘৰৰ বিৰাট ব্যস্ত আছিলোঁ, সেনেকৈ মই কথাটো পিছতে গম পালোঁ। তো আমাৰ এটা ভাল সেইদিনা ছাৰ আহিল, অহাৰ পিছতে আমাৰ ৰাস্তা এটা দিল। আৰু শুনা পালোঁ মই সেইদিনা যিহেতু মই পাৰ্টিৰ লগত এতিয়ালৈকে মানে কি হোৱা নাই জড়িত, তো মই শুনা পালোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছুমান এই এটা মানে আঁচনি দ্বাৰা কিছুমান ছাত্ৰ ছাত্ৰী আমাৰ এই আঁচনি লাভ কৰিল, আৰু মহিলাবিলাকো চেল্ফ হেল্প গ্ৰুপৰ মানে যিটো গোটৰ কিবা আছে সেইটোও পাইছে, আৰু আমাৰ যিটো অৰুণোদয় আছে অৰুণোদয়ো মোটামুটি মই কিছুমানে পাই আছে, আৰু অলৰেডি ফৰ্ম জমা দিয়া হৈছে। হয়তো আমি যদি ভাল কৰি এই চৰকাৰৰ লগত সহযোগ কৰি থাকোঁ নিশ্চয় সেইটো চবে পাব। তো মোৰ আশা থাকিল ছাৰসকললৈ, আমাৰ পাৰ্টিৰ সন্মানীয় মানে কিবাসকললৈ, আমাৰ বিষয়ববীয়াসকললৈ যাতে